আমি কোনখন অসমত বসবাস কৰি আছো তাক লৈ আচলতে সন্দিহান হৈ পৰিছো। কেনেকুৱা ধৰণৰ শাসন ব্যৱস্থাৰ মাজত আমি ব্ৰতী হৈ আছো তাক লৈ আচলতে আমি সন্দিহান হৈ পৰিছো। তনু চাহি নামৰ এগৰাকী বহিৰাগতই সমগ্ৰ অসমীয়া জাতিটোক অপমান কৰিলে আৰু তেখেতক আটক নকৰি তেখেতক আটক কৰিবৰ কাৰণে যিসকলে দাবী উত্থাপন কৰিছে, হাজাৰ অসমীয়া দাবী উত্থাপন কৰিছে আৰু সেই আন্দোলনত যিসকলে ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছে তেওঁলোকক আটক কৰিবলৈ এই চৰকাৰখনে উঠি পৰি লাগিছে, এই প্ৰশাসন ব্যৱস্থাটো উঠি পৰি লাগিছে। শেহতীয়াকৈ কিংখলচলীয়াক আটক কৰা হৈছে। আমি এটা কথা স্পষ্ট কৈ দিছোঁ, 3 ঘণ্টাৰ ভিতৰত কিংখলচলীয়াক ৰিলিজ কৰি দিয়ক। আৰু সমান্তৰালকৈ তনু চাহি নামৰ যিগৰাকী বহিৰাগত মহিলাই সমগ্ৰ অসমীয়া জাতিটোক অপমান কৰিলে, সেই বহিৰাগত মহিলাগৰাকীক অতি শীঘ্ৰে তেওঁক আটক কৰিব লাগে। আৰু ইয়াৰ সমান্তৰালকৈ শংকৰজ্যোতি বৰুৱাকো কাৰাগাৰৰ পৰা মুক্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। অন্যথা কিন্তু অনুসূচিত জাতি ছাত্ৰ সন্থা মনে মনে বহি নাথাকে। আগন্তুক 12 ঘণ্টাৰ ভিতৰত যদি সমগ্ৰ দৃশ্যপট সলনি নহয় তেতিয়াহ'লে কিন্তু উজনি অসম স্তব্ধ হৈ যাব, এই কথাটো স্পষ্ট কৰি দিছোঁ। আৰু আমি এটা কথা স্পষ্ট কৰি দিছোঁ, অসম চৰকাৰে, অসমৰ প্ৰশাসন ব্যৱস্থাটোৱে, অসমৰ পুলিচ তন্ত্ৰই সমগ্ৰ ব্যৱস্থাটোক যে তেওঁলোকে অসম বিদ্বেষী এটা মনোভাৱ পুহি ৰাখিছে, এই কথাটো কিন্তু ইতিমধ্যে স্পষ্ট হৈছে। এই অসম বিদ্বেষ মনোভাৱ তেওঁলোকে ত্যাগ কৰক, নহ'লে কিন্তু ইয়াৰ পৰিণাম অত্যন্ত ভয়ংকৰ হ'ব। আৰু যিকোনো মূল্যৰ বিনিময়ত আমি আমাৰ দাবী আৰু আমি আমাৰ অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষা কৰিবৰ কাৰণে কিন্তু যিকোনো মূল্য বিনিময়ত আমি সষ্টম হৈ আছোঁ, এই কথাটো স্পষ্ট। চৰকাৰখন খিলঞ্জীয়াৰ পক্ষত নাই। বহিৰাগত বনিয়াৰ কথা মতে উঠোৱা বহা কৰা এখন চৰকাৰ। গ্ৰেপ্তাৰ কাক কৰিব লাগিছিলে আৰু গ্ৰেপ্তাৰ কাক কৰিছে? আৰু অসম আৰক্ষীয়ে ভাবিছে নেকি যে অসমীয়া যুৱকক গ্ৰেপ্তাৰ কৰিলে প্ৰতিবাদ যদি বন্ধ হ'ব বুলি ভাবিছে? মূৰ্খৰ স্বৰ্গত বাস কৰিছে। প্ৰতিবাদ কেতিয়াও বন্ধ নহয়। আন্দোলন হৈছে, আন্দোলন হ'ব। আমাৰ স্পষ্ট কথা, অনা অসমীয়াৰ দপদপনি আমি কোনো কাৰণতে সহ্য নকৰোঁ। আজি দুলীয়াজান বন্ধ কৰি দিয়া হৈছে। 72 ঘণ্টাৰ ভিতৰত যদি তনু চাহিক যদি গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ নকৰে, সমগ্ৰ উজনি অসম বন্ধ কৰি দিয়া হ'ব। আমাৰ স্পষ্ট কথা। এই মাতৃভূমিত কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব, আধিপত্য থাকিব লাগিব। ইয়াৰ অনা অসমীয়াৰ এক তিল মানুহ আমি দপদপনি সহ্য নকৰোঁ। আৰু যিসকল আমাৰ সংগ্ৰামী সতীৰ্থক গ্ৰেপ্তাৰ কৰিছে, শৃংখলচলীয়াকে ধৰি যিসকল সংগ্ৰামী সতীৰ্থক গ্ৰেপ্তাৰ কৰিছে, অতি শীঘ্ৰেই মুক্তিৰ দাবী জনাইছোঁ। অন্যথা কিন্তু পৰিস্থিতি ভয়ানক হ'ব, স্পষ্ট কথা। শৃংখলচলীয়াৰ যিটো আপোনাৰ দুলীয়াজানৰ যিটো বন্ধ কাৰ্যসূচী আছিলে, তাত যোৱাত মানে অসম আৰক্ষীয়ে তেখেতক এৰেষ্ট কৰিছে। এতিয়া আমাৰ কথা হ'ল কি, তেখেতক অতি শীঘ্ৰে 3 ঘণ্টাৰ ভিতৰত আমি তেখেতক মোকলাই দিবলৈ আৰক্ষী বিষয়াক অনুৰোধ কৰিছোঁ। আৰু দ্বিতীয় কথা হ'ল কি, অকল তেখেতকে নহয়, আমাৰ বহুত সৈনিক তাতে মানে এৰেষ্ট কৰি ৰাখিছে। সকলোকে এৰি দিব লাগে। যদি এৰি নিদিয়ে কিন্তু আমি শিৱসাগৰ বন্ধ কৰিবলৈ আমি বাধ্য হ'ম। আমি কোনখন অসমত বসবাস কৰি আছো তাক লৈ আচলতে সন্দিহান হৈ পৰিছোঁ। কেনেকুৱা ধৰণৰ শাসন ব্যৱস্থাৰ মাজত আমি ব্ৰতী হৈ আছো তাক লৈ আচলতে আমি সন্দিহান হৈ পৰিছোঁ। তনু চাহি নামৰ এগৰাকী বহিৰাগতই সমগ্ৰ অসমীয়া জাতিটোক অপমান কৰিলে আৰু তেখেতক আটক নকৰি তেখেতক আটক কৰিবৰ কাৰণে যিসকলে দাবী উত্থাপন কৰিছে, হাজাৰ অসমীয়া দাবী উত্থাপন কৰিছে আৰু সেই আন্দোলনত যিসকলে ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছে তেওঁলোকক আটক কৰিবলৈ এই চৰকাৰখনে উঠি পৰি লাগিছে, এই প্ৰশাসন ব্যৱস্থাটো উঠি পৰি লাগিছে। শেহতীয়াকৈ কিংখলচলীয়াক আটক কৰা হৈছে। আমি এটা কথা স্পষ্ট কৈ দিছোঁ, 3 ঘণ্টাৰ ভিতৰত কিংখলচলীয়াক ৰিলিজ কৰি দিয়ক। আৰু সমান্তৰালকৈ তনু চাহি নামৰ যিগৰাকী বহিৰাগত মহিলাই সমগ্ৰ অসমীয়া জাতিটোক অপমান কৰিলে, সেই বহিৰাগত মহিলাগৰাকীক অতি শীঘ্ৰে তেওঁক আটক কৰিব লাগে। আৰু ইয়াৰ সমান্তৰালকৈ শংকৰজ্যোতি বৰুৱাকো কাৰাগাৰৰ পৰা মুক্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। অন্যথা কিন্তু অনুসূচিত জাতি ছাত্ৰ সন্থা মনে মনে বহি নাথাকে। আগন্তুক 12 ঘণ্টাৰ ভিতৰত যদি সমগ্ৰ দৃশ্যপট সলনি নহয় তেতিয়াহ'লে কিন্তু উজনি অসম স্তব্ধ হৈ যাব, এই কথাটো স্পষ্ট কৰি দিছোঁ। আৰু আমি এটা কথা স্পষ্ট কৰি দিছোঁ, অসম চৰকাৰে, অসমৰ প্ৰশাসন ব্যৱস্থাটোৱে, অসমৰ পুলিচ তন্ত্ৰই সমগ্ৰ ব্যৱস্থাটোক যে তেওঁলোকে অসম বিদ্বেষী এটা মনোভাৱ পুহি ৰাখিছে, এই কথাটো কিন্তু ইতিমধ্যে স্পষ্ট হৈছে। এই অসম বিদ্বেষ মনোভাৱ তেওঁলোকে ত্যাগ কৰক, নহ'লে কিন্তু ইয়াৰ পৰিণাম অত্যন্ত ভয়ংকৰ হ'ব। আৰু যিকোনো মূল্যৰ বিনিময়ত আমি আমাৰ দাবী আৰু আমি আমাৰ অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষা কৰিবৰ কাৰণে কিন্তু যিকোনো মূল্য বিনিময়ত আমি সষ্টম হৈ আছোঁ, এই কথাটো স্পষ্ট। চৰকাৰখন খিলঞ্জীয়াৰ পক্ষত নাই। বহিৰাগত বনিয়াৰ কথা মতে উঠোৱা বহা কৰা এখন চৰকাৰ। গ্ৰেপ্তাৰ কাক কৰিব লাগিছিলে আৰু গ্ৰেপ্তাৰ কাক কৰিছে? আৰু অসম আৰক্ষীয়ে ভাবিছে নেকি যে অসমীয়া যুৱকক গ্ৰেপ্তাৰ কৰিলে প্ৰতিবাদ যদি বন্ধ হ'ব বুলি ভাবিছে? মূৰ্খৰ স্বৰ্গত বাস কৰিছে। প্ৰতিবাদ কেতিয়াও বন্ধ নহয়। আন্দোলন হৈছে, আন্দোলন হ'ব। আমাৰ স্পষ্ট কথা, অনা অসমীয়াৰ দপদপনি আমি কোনো কাৰণতে সহ্য নকৰোঁ। আজি দুলীয়াজান বন্ধ কৰি দিয়া হৈছে।
72 ঘণ্টাৰ ভিতৰত যদি তনু চাহিক যদি গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ নকৰে সমগ্ৰ উজনি অসম বন্ধ কৰি দিয়া হ'ব আমাৰ স্পষ্ট কথা এই মাতৃভূমিত কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব আধিপত্য থাকিব লাগিব ইয়াৰ অনা অসমীয়া এক তিল মানুহ আমি দপদপনি সহ্য নকৰোঁ আৰু যিসকল আমাৰ সংগ্ৰামী সতীৰ্থক গ্ৰেপ্তাৰ কৰিছে শৃংখল চলিয়াকে ধৰি যিসকল সংগ্ৰামী সতীৰ্থক গ্ৰেপ্তাৰ কৰিছে অতি শীঘ্ৰেই মুক্তিৰ দাবী জনাইছোঁ অন্যথা কিন্তু পৰিস্থিতি ভয়ানক হ'ব স্পষ্ট কথা শৃংখল চলিয়াৰ যিটো আপোনাৰ দুলীয়াজানৰ যিটো বন্ধ কাৰ্যসূচী আছিলে তাত যোৱাত মানে অসম আৰক্ষীয়ে তেখেতক এৰেষ্ট কৰিছে এতিয়া আমাৰ কথা হ'ল কি তেখেতক অতি শীঘ্ৰে 3 ঘণ্টাৰ ভিতৰত আমি তেখেতক মোকলাই দিবলৈ আৰক্ষী বিষয়াক অনুৰোধ কৰিছোঁ আৰু দ্বিতীয় কথা হ'ল কি অকল তেখেতকে নহয় আমাৰ বহুত সৈনিক তাতে মানে এৰেষ্ট কৰি ৰাখিছে সকলোকে এৰি দিব লাগে যদি এৰি নিদিয়ে কিন্তু আমি শিৱসাগৰ বন্ধ কৰিবলৈ আমি বাধ্য হ'ম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত